চবেই যিহেতু আজিকালি ভাত খোৱা মাছ খোৱা কিবা খোৱা ভিডিঅ' দি থাকে ধনাই, সেইকাৰণে আমিও দিব আজিও আমিও দিম মানে। ইয়াত ধনাই আছে এইফালে, ধনাই খাই আছে। কি খাই আছে? ৰুটি আৰু ভাজি। ৰুটি ভাজি খাম আজি। দুইটাকে থাকাকৈ দেখিব লাগিব। তুমি অকণ ধুইছা হা? দহটা 10:30 বাজিলে নেকি? 11টা তেতিয়াহে হ'ব। 12:30 যদি অন কৰোঁ তাত তাত গৈ ফৰ মানে হেৰি কৰি থাকিলে নহ'ব আৰু। এতিয়া বহুত সময় গ'লেই নহয়। অকণ পিছৰ আমি খাইছোঁ দেই, খাব নালাগে। কোনখনো আহিলে খাবলৈ নোৱাৰ, পানীহে হয়। जीवन का लेता है सिंगार कैसे है ताकुम तुमसे এটা সময় কিন্তু এখন বেলেগ চিৰিয়েল আছিলে, মাইকী মানুহ উঠিয়ে নাযায়। মই দুদিন দেখিছোঁ। ক'ত? সেইকাৰণে মাতা নাই। বৰঘাটত নহয় খোজকে বাইকত গুচি গ'ল। দেখিলে মাতিব লাগে। সি কোনোবা জেগাত যে আমাৰ কুমকুম ভাল মেকআপ কৰে দেই। হয়, কোলা দুটাক বগা কৰি দিছে জাষ্ট। ইমান কোলা আছিলোঁ, ইমান বগা কৰি দিলে। সেই হাতৰ যাদু। এনেকৈ ৰুটি ভাজি কোনে কোনে খাইছে কমেণ্ট কৰিব। ৰাতিপুৱা ব্ৰহ্মপুৱাতে মই আকৌ ছুটি মাহহে পোৱা যায়, কেতিয়াবা আকৌ মাৰ ভাত পোৱা যায়। আজি ধৰি লওক কেম্পত আছোঁ কাৰণে ফচাই দিছে, এখন আকৌ মোক দি পেলাই দুখন খালোঁৱেই। আকৌ আধাতে মোৰ মানে একেবাৰে প্ৰিয় খাদ্য ভাতেই মানে। সঁচা কথা কৈছোঁ, মই ৰুটি ইমান খাব নোৱাৰি। এখন খালোঁ যে হৈ গৈছে। ভাতকে বনাই দিওঁ। এতিয়া নালাগে। এই নহয়, খোৱা দিয়া। একো নহয়, বেয়া নাপাবা দিয়া না। চাওঁ নাই যে, হা চাওঁ নাই। কৈ চাইটোৱে নালাগে বুলি কবাই যায়, সেইকাৰণে জানো ন। ইয়াৰ লগত আৰু এটা বস্তু লাগে, কিন্তু ইয়াত নিদিয়ে সেইটো। তুমি এটা কথা কোৱাচোন, প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিলে? প্ৰথম বিশ্বযুদ্ধ আমাৰ ঘৰৰ পিছফালেখন নে? কেতিয়া হৈছিলে? আমাৰ ঘৰৰ পিছফালেখন নে? মই জন্ম হোৱাই নাই তেতিয়া। আৰু দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিলে? দ্বিতীয় বিশ্বযুদ্ধখন তোমাৰ ঠিক মই জন্ম হৈছোঁ আৰু তেনেকুৱাতে হোৱা বুলি মোক মায়েহে কৈছে, মই কিন্তু গম নাপাওঁ। মই শিকাইছোঁ, নাজানিলে শুধৰাব লাগে কথাবিলাক। অঁ, প্ৰথম বিশ্বযুদ্ধ হৈছিলে দ্বিতীয় বিশ্বযুদ্ধৰ আগত, আৰু দ্বিতীয় বিশ্বযুদ্ধ হৈছিল প্ৰথম যুদ্ধৰ পিছত। সেইটো চবেই জানে, কিন্তু আমাৰ পিছফালে আছে বুলিহে মই কৈছোঁ। নাজানিলে সুধিবা আৰু নাই। মই বেয়া নাপাওঁ ন, মই শিকাই খুব ভাল পাওঁ। তুমি সৰুৰ পৰা শিকাই আহিছা, আৰু তুমি যিকেইটা শিকাইছা সেইকেইটা গাধ, প্ৰত্যেক বছৰে ফেইল কৰে। হা, সেইটো সিহঁতৰ গাত দোষ ন। মইতো পঢ়াওঁৱেই না, ভালকৈ পঢ়াওঁ মই। ৰুটিখন দিলে ভাজিখন লৈ লোৱা বুলি নক'লে, দেখিলে পেট কিবতীয়া। এইবাৰ আমি গাহৰি খাই দেখাম আপোনালোকক, দিয়ক। নালাগে পুৱা গাহৰি হা, এইবাৰ গাহৰি ইমান ডাঙৰ ল'ৰা পিচ কৰি আমি খাম, আপোনালোকে চাই থাকিব দেই। নে খাবনে? চাব নাথাক, চাই যদি কওক আৰু, নহ'লে নাখাওঁ ন। চাব লাগিব এতিয়া, নহ'লে কেনেকৈ? গাহৰি খাম আৰু গাহৰি হেৰি কৰি খাম। তুমি বনাবা। মইতো জানাই বনোৱাত মই এক্সপাৰ্ট। সৰুৰ পৰা হঠাৎ লোৱালে মানে এনেকুৱা হৈ গ'লগৈ। এইকণতে এটা ভাল কথা কওঁ, ধনাইলৈ যিজনী ছোৱালী বিয়া হ'ব, সঁচা কথা কৈছোঁ, একেবাৰে মানে আৰামদায়ক জিন্দগী হ'ব মানে এইটো। ইয়ে কৰে চব কাম, ভাতো বনাই, নকওঁ ন। মই মানে মোৰ ডিউটি 1 নম্বৰ পাকঘৰ। ৰাতিপুৱা বেচা পাকঘৰৰ পৰাই ওলাব খবৰ নাপায়।
দিয়া সোনকালে কণ্টেক্ট কৰি লোৱা ধনাইৰ লগত এতিয়া বাৰু অকণমান হেতাখনৰ পৰা ৰেষ্ট পাইছোঁ কাৰণ বৌ এজনী আহিল যে ঘৰত আৰু এদিন লাগে গম পোৱা নকওঁ মাহঁতৰ এনেকুৱা অসুবিধা কৰিব নহ'ব চাই দিয়া চাই আছোঁ নহয় মই ক'লোৱে কাহিনীটো এতিয়া এনেকৈ চাব ন এনেকুৱা এজনী ছোৱালী চাব যিজনী ছোৱালী ছোৱালী হয় হয়নে মানে ছোৱালী নিচিনা হয় ছোৱালীটো দিব তোমাক খালি সেই হাত চাপৰি মাৰি পইচা বিচৰাজনী নালাগে আৰু এইটো কেনেকৈ উলিয়াই পাত দাঙি দিয়া খাব পাৰিলে নে সেইটো খাবা তুমি পাৰিবা কোনোবা দেৰিকে কিয় আহিছা তুমি বাই বাই এইবাৰ গাহৰি খাম